ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত ডাঙৰ খবৰ দিব বিচাৰিছো কাৰণ ৰাজ্যত এতিয়া ভয়ংকৰ পৰিস্থিতি কাৰণ বানপানীয়ে এক প্ৰকাৰ সংখ্যাৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ কেইবাখনো জিলাত বানপানীয়ে তাণ্ডৱ চলাইছে এতিয়া অৰুণাচলত ডাৱৰ বিস্ফোৰণৰ ফলত এতিয়া উত্তৰ অসমত ভয়ংকৰ পৰিস্থিতি দেখা দিছে সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে বানৰ খবৰ এক প্ৰকাৰ সংখ্যাৰ ৰূপ ধাৰণ কৰিছে বানপানীয়ে আর বানৰ কবলত পৰিছে ৰাজ্যৰ প্ৰায় 6 পৰা 7খনকৈ জিলা এই মুহূৰ্তৰ ডাঙৰ খবৰ বানপানীৰ সংখ্যাৰী ৰূপ বিগ আপডেট ৰাজ্যৰ 6খন জিলা এতিয়া বানৰ কবলত পৰিছে সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে ধেমাজি লখিমপুৰ চিৰাং কোকৰাঝাৰ বাক্সা বৰপেটাত বানৰ তাণ্ডৱ বঙাইগাঁও আৰু ধুবুৰীৰ কেইবাটাও অঞ্চল ইতিমধ্যে অঞ্চলত বানৰ প্ৰভাৱ ৯৬খন গাঁও এতিয়া বানত প্লাবিত হৈছে ২২,১২৪ জন লোক ক্ষতিগ্ৰস্ত হৈছে ডাঙৰ খবৰ ১,৬৯০ হেক্টৰ কৃষিভূমি এতিয়া বানপানীৰ তলত জৰুৰী সহায়ৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ হেল্পলাইন নম্বৰ মুকলি 107010791112 ৰাজ্যিক কন্ট্ৰোল ৰুমৰ নম্বৰ হৈছে 036122372199 9410444617 কন্ট্ৰোল ৰুমৰ নম্বৰ ৰাজ্যত এতিয়া বানে সংখ্যাৰ ৰূপ ধাৰণ কৰিছে দৃশ্যাংশ দেখুৱাম আমি বানপানীয়ে কাল ৰূপ ধাৰণ কৰাৰ পাছতে কেতবোৰ দৃশ্য ইতিমধ্যে আমাৰ হাতত আহি পৰিছে চাওক এয়া বানৰ সংখ্যাৰ ৰূপ ইতিমধ্যে 6খনকৈ জিলা আমি উল্লেখ কৰিছো ধেমাজি লখিমপুৰ চিৰাং কোকৰাঝাৰ বাক্সা আর ধুবুৰী বঙাইগাঁৱত কিছু প্ৰভাৱ পৰিছে কিন্তু সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে ধেমাজি জিলা অৰুণাচলত ডাৱৰ বিস্ফোৰণৰ ফলতেই ইতিমধ্যে বানপানীৰ কবলত পৰিছে ধেমাজি পাহাৰ খহি পৰিছে নদী ব্লক হৈ পৰিছে আৰু যাৰ বাবে এতিয়া পানীৰ পৰিমাণ বৃদ্ধি পাইছে ইতিমধ্যে ধেমাজিত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে ধেমাজিৰ পৰিস্থিতি ঠায়ে ঠায়ে ভয়ংকৰ ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰিছে প্ৰশাসনে আৰু তাৎক্ষণিকভাৱে দুৰ্যোগ ব্যৱস্থাপনাৰ লোকসকল তাত উপস্থিত হৈছে মুঠতে বানৰ সৈতে মোকাবিলা কৰিবলৈ এতিয়া সষ্টম হৈ পৰিছে অসম চৰকাৰ